মাঘৰ বিহু ভোগালী বিহু ঘিলা পিঠা দেখিছেনে বাৰু কিমান ধুনীয়া হৈছে এবাৰ পিঠা অতি সুন্দৰ একদম গোল গোল ফুলি গৈছে লুচিৰ দৰে কোমল একেবাৰে সুন্দৰ পিঠা হৈছে প্ৰত্যেকটো বস্তু এবাৰ মই নিজে বনাইছোঁ মই প্ৰত্যেক বছৰে বনাওঁ একদম কঁকালৰ বিষ হৈ গৈছে এইখিনি পিঠা ধুনীয়া পিঠা হৈছে তিলৰ লাড়ু নাৰিকলৰ লাড়ু আগত মই দুটা ভিডিঅ' দিলোঁ তিল পিঠাৰ এটা দিলোঁ আৰু কাটা নিমকি আৰু খুৰমাৰ এটা দিছিলোঁ সেইখিনি মই বনাইছিলোঁ এতিয়া মই আজি বনাইছোঁ আচলতে মই ভিডিঅ'টো কালি দিব লাগিছিল আজি বিহুৰ দিনা দিলোঁ যোৱাকালি বনাইছিলোঁ এইখিনি বস্তু কিন্তু কালি দিবলৈ একেবাৰে সময় নহ'ল বহুত কাম সেয়েহে ভাবিলোঁ আজি দিম আৰু সেয়েহে মই প্ৰথম তিলৰ লাড়ু বনাইছিলোঁ মই ঘিলা পিঠাখিনি ভাল হোৱাৰ কাৰণে দেখুৱালোঁ এয়া তিলৰ লাড়ুৰ কাৰণে কেৰাহী পাতিছোঁ মই তিলৰ লাড়ুৰ কাৰণে কেৰাহী পাতিছোঁ পাতি পেলাই কালিৰ অলপ আছিল তিল পিঠাৰ লগত তিল আছিল সেইকাৰণে বেছি তিল নাভাজোঁ অলপমান ভাজিম এইখিনি মানে গুড়া নকৰোঁ এনেদৰে এইখিনি আগৰ গুড়াখিনিৰ লগতেই দি দিম দি পেলাই আগৰ গুড়াখিনিৰ লগতে এতিয়া তিলখিনি মই ভাজিব লাগিব তিলখিনি ভাজিম ভোগৰ উৎসৱ ভোগালী এনেই নকয় নহয় প্ৰত্যেকটো বস্তু বনাবলৈ মন যায় কেৰাহীত অলপ পানী দিছোঁ ইয়াতে গুড় দিম কেইটুকুৰামান গুড় দিছোঁ ইয়াতে 3-4 পিচ গুড় দিছোঁ তিল 250 অলপ বেছি হ'ব 300 মান হ'ব এতিয়া দেখিছেনে কিমান ধুনীয়াকৈ ফেন আহি গৈছে একদম পূৰা লেকেটা গুড় খাই পাইছেনে কোনোবাই একেবাৰে গাঁৱৰ মানুহে পাইছে এইটো বৰ সুন্দৰ খাবলৈ বৰ ভাল চকলেটৰ দৰে লাগে মুখত বৰ ভাল লাগে আমিও বহু বছৰ খাই পোৱা নাই এতিয়া মই কেনেকৈ গুড়টো হ'ল তাৰ প্ৰমাণ যদি আপোনালোকে নাজানে চাই লওক দেখিছেনে প্ৰায় হ'ব হৈছে গুড়টো এই বাতিটোত পানী ল'লোঁ এক বাতি তাতে কেইটুপমান দি দিলোঁ দি দিয়াৰ লগে লগে তলত লাগি গৈছে হৈছে মানে গুড়টো আৰু এটা পদ্ধতি আছে মই আপোনালোকক আৰু দুটামান দেখুৱাম কোনোবাই যদি বোলে গুড়টো হৈছেনে নাই ধৰিব পৰা নাই পকা মিঠৈয়ে হওক তিলৰ লাড়ু হওক একেটা চিষ্টেমত বনাব পকা মিঠৈত অকণমান কম লাগে এয়া দেখিছেনে তাতে দি দিলে এতিয়া হাতেৰে চাওকচোন আঠা হৈছে দেখিছেনে আঠা হৈছে তাৰমানে গুড়টো হ'ল এতিয়া আমি গুড়টো নমাই আনি পেলাই আকৌ লৰাব লাগিব পূৰা লৰাই নহ'লে লিকটীয়া গুড় হৈ যাব তিলখিনি দি দিছোঁ কাহ বহুত অৱস্থা বেয়া তথাপিও বিহু পাতি আছোঁ এতিয়া লৰাই পূৰা একেবাৰে ডাঠ কৰি পেলাব লাগিব মানে তিলখিনিৰ গাত গুড়খিনি পূৰা লাগিব লাগিব ঢিলা হ'লে অলপ দি ল'ব পাৰিব এনেকৈ দি লৈছোঁ লৈ পেলাই পূৰা কাহ তথাপিও খাম ভোগালী বিহু এনেকৈ আকৌ অহা বছৰহে পাম কাহৰ ঔষধ খাম আৰু লগতে লাড়ু পিঠা যি বনাইছোঁ সকলো খাম আপোনালোককো মাতিছোঁ আহিব মোৰ লাড়ু পিঠা খাবলৈ এইখিনি তিলৰ লাড়ু হ'ল বনালোঁ ধুনীয়া টাইট একেবাৰে সুন্দৰ হৈছে ভাল হৈছে তিলৰ লাড়ু ভোগালীৰ উৎসৱ মই ভিডিঅ'টো কালিয়ে বনাইছিলোঁ কিন্তু আজিহে দিলোঁ কাৰণ কালি ইমান কাম খানা পিনাটো লাগিব লাগে এইবিলাক বস্তু বনালোঁ কিন্তু বস্তুটোতো ভিডিঅ'টোতো আপলোড কৰিবলৈ ৰেডি কৰিব লাগিব সেইকাৰণে এয়া নাৰিকলৰ লাড়ু মই বনোৱা নাৰিকলৰ লাড়ু কেনেকৈ বনালোঁ আপোনালোকলৈ দিলোঁ মোৰ পদ্ধতিবিলাক ভাল হয় বেয়া হয় ক'ব কমেণ্টত কেনেকুৱা হয় এয়া নাৰিকলৰ লাড়ু কাৰণে মই চেনি আৰু নাৰিকল দিলোঁ লাড়ু হৈ গ'ল প্ৰায় দুটা নাৰিকল 30টামান হৈছে বিহু যিহেতু বহুত বস্তু থাকিব এতিয়া মই গুড় ঘিলা পিঠাটো কেনেকৈ ৰেডি কৰিলোঁ সেইটো ক'ম মই প্ৰথমতে গুড়খিনি গলাই থলোঁ পানী এক বাতি নহয় আৰু অলপমান গলাই পেলাই চৰিয়াটোতে মই প্ৰথমে পিঠাগুড়ি এইকেইটা বৰা চাউলৰ পিঠাগুড়ি তাতে নিমখ দি বনাম খাই ভাল লাগে অকণমান বেকিং পাউডাৰ দিম বেকিং পাউডাৰ দিলে কোমল হয় বস্তুটো পিঠাগুড়ি কালিয়ে খুন্দি মই ইয়াতে ফ্ৰিজত ভৰাই থলোঁ কেৰি বেগত ভৰাই ফ্ৰিজত ভৰাই থলোঁ
ভৰাই থৈ আজি উলিয়াই আনিছোঁ। আৰু এতিয়া মই চৰিয়াটোত প্ৰথমতে নাৰিকল দিবৰ কাৰণেতো নাৰিকল লাগিব, এইখিনি কাটি ল'ব লাগিব। এইখিনি ৰুকি ল'ম, ৰুকিবলৈ কাৰোবাৰ মাতিছোঁ, কৈছোঁ কি হয়। আৰু এতিয়া মই এই পিঠাগুড়িত অলপমান নাৰিকল দি যিমান পাৰোঁ আটা মঠা দি মঠিম, আটা মঠা দি মঠিছোঁ। মঠি এইখিনি ঘিলা পিঠা কয়, এইখিনি দেৰিকৈ বনাম, ৰেডি কৰিহে থ'ম। মালপোৱাটোহে আগতে বনাইছোঁ, মানে বিহু জলপান। এইখিনি মালপোৱাৰ কাৰণে ৰেডি কৰিছোঁ। অলপমান নাৰিকল দিছোঁ, অকণমান বেকিং পাউডাৰ দিছোঁ, আধা চামুচমান গুলি লৈছোঁ। মই হাতেৰে কৰোঁ দেই, মই ফেটিম, ঠিকছে ফেটিম, কিন্তু মই হাতেৰে কৰি ভাল পাওঁ। অলপ নাৰিকল আছে, সেইখিনিও দিম। মই বনোৱা পদ্ধতি কেনেকুৱা হৈছে চাব। মোৰ জনাই জ্ঞাতসাৰে কোনোবা আছে যদি, মোৰ সকলো বস্তু ঘৰত ৰেডি আছে, আহিব খাবলৈ। ভোগালীৰ শুভেচ্ছা আপোনালোকক। এইখিনি নাৰিকলখিনি দি দিলোঁ, ভোগালীৰ শুভেচ্ছা যাচিলোঁ। বিহুৰ লাড়ু পিঠা ইমানতে দেখুৱালোঁ। ইয়াৰ পিছত আকৌ বিয়া আহিব, বিয়া নাম আহিব, মাঘ মাহ যিহেতু। এইখিনি চব পিঠাগুড়িখিনি দি লৈ মই ঠিকছে ফেটিম, এতিয়া পূৰা ফেটিম। আৰু ফেটি যিমান ফেটিব বস্তু সিমান ভাল। মই হেতা চেতাৰে ফেটি বেয়া পাওঁ, মই হাতেৰে ফেটোঁ। ফেটিলে মোৰ ভাল লাগে, মোৰ ভাল পোৱাৰ দৰে বস্তুবিলাক বনালে মোৰো ভাল লাগে, ৰাইজক খুৱাইও ভাল লাগে, দি ভাল লাগে, নিজেও খাই ভাল পাওঁ। মই বছৰত আকৌ বহাগৰ বিহুত কৰিম এইবিলাক।